এপট কৰি নিলে বহু সম্পদ এইবাৰ গোটেই চিৰিয়াখানাখনলৈ চকু আম্বানীলৈ মৰম কমনাই চৰকাৰৰ আম্বানীৰ পুত্ৰক দিব চিৰিয়াখানাৰ 175 হেক্টৰ ভূমি বন্ধৰ দিনত আপুনি যদি আপোনাৰ সন্তান অথবা পৰিয়ালৰ হৈতে অসম ৰাজ্যিক চিৰিয়াখানা ফুৰিবলৈ যাম বুলি ভাবিছে তেন্তে আপুনি লৰালৰি কৰক কিয়নো আৰু কিছুদিনৰ পাছত হয়তো নাথাকিব হয়তো অতীত হ'ব অসম ৰাজ্যিক চিৰিয়াখানা এই কথা শুনি হয়তো আপুনি আচৰিত হৈছে নহয় জানো প্ৰথমে আপুনি আমাৰ এই প্ৰতিবেদন চাই লওক এয়া আম্বানীৰ পৰা পোৱা নিচুকনি পুৰস্কাৰ মুকলি কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চিৰিয়াখানাৰ সন্মুখত চলি থকা জনতাৰ প্ৰতিবাদলৈ ভয় কৰি 2 ঘণ্টা পলমকৈ অহা মন্ত্ৰীয়ে এবাৰ গোটেই চিৰিয়াখানাখনকে আম্বানীক গতাই দিবলৈ উঠি পৰি লাগিছে আম্বানীৰ পুত্ৰৰ হাতত অসম চৰকাৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ নামত থকা 175 হেক্টৰ ভূমি যেন ৰাইজৰ প্ৰতিবাদক কেৰেপেই নকৰে শাসনাধিষ্ঠিত চৰকাৰখনে কিয়নো অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা জীৱ-জন্তু নিয়াক লৈ প্ৰতিবাদ কৰি আহিছে অনেকে আনকি বৃহস্পতিবাৰৰ দিনটোতো প্ৰতিবাদী মিছিলত ভাগ লৈছিল হিৰেন গুহাইৰ দৰে বৰ্ষীয়ান বুদ্ধিজীৱীয়ে তাৰ পাছতো গা লৰা নাই চৰকাৰৰ দিনে দিনে বাঢ়ি গৈ আছে আম্বানীৰ প্ৰীতি আম্বানীয়েও এটা দুটাকৈ কেইবাটাও বন্যপ্ৰাণী নিলে এইবাৰ গোটেই চিৰিয়াখানাকেই লাগে আম্বানীক আৰু আম্বানীৰ মনৰ ইচ্ছা পূৰণ কৰিবৰ বাবে এতিয়া চৰকাৰে প্ৰাথমিক যুঁজা আৰম্ভ কৰিছে গতিকে অসমৰ জনতাৰ এই প্ৰতিবাদক লৈ কোনো যেন ভুক্ষেপে নাই অসম চৰকাৰৰ কিয়নো অচিৰেই আম্বানীৰ পুত্ৰৰ হাতত এইসমূহ ভূমি চৰকাৰে গতাই দিব ইয়াৰ লগে লগে প্ৰাগ ফোকাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল